Good evening everyone. আজি আমি 2025 পেপাৰৰ কুৱেশ্যন নম্বৰ 16টো কৰিম, যিটো শ্বেয়াৰ্ছৰ ওপৰত কুৱেশ্যন আহিছে। তো কুৱেশ্যনটো অলপমান মই চেঞ্জ কৰি ল'ম। ইয়াতে অকল গিভ জাৰ্নেল এণ্ট্ৰি দিছে, আমি জাৰ্নেল এণ্ট্ৰিজ নকৰোঁ, আমি কেছবুক বনাম এণ্ড জাৰ্নেল এণ্ট্ৰি কৰিম। ঠিক আছে, তো কেছবুক আৰু জাৰ্নেল এণ্ট্ৰি যদি এক্সামত আহে তেতিয়া আমি কেনেকৈ চামটো কৰিব লাগে, তো এই কুৱেশ্যনটোত মই সেইটো বুজাই দিম। ঠিক আছে, তো যদি কেছবুক আৰু জাৰ্নেল এণ্ট্ৰি কৰিব দিয়ে, তো তোমালোকে কি বনাব লাগিব? ফাৰ্ষ্ট আমি ইয়াতে বনাম কেছবুক। ঠিক আছে, তো কেছবুক বনাম আৰু এটা কি কৰিম, জাৰ্নেল বনাই দিম। দুটাই দেখাম। কেনেকৈ দেখাম চাবা, তোমালোকে ফাৰ্ষ্ট অলপমান ৰুল জানিব লাগিব। যেতিয়া আমি শ্বেয়াৰ্ছৰ চাম কৰোঁ, শ্বেয়াৰ্ছৰ চাম কৰিলে এপ্লিকেশ্যন এলটমেণ্ট ফাৰ্ষ্ট কল, এপ্লিকেশ্যনত দুটা এণ্ট্ৰি আহে, এলটমেণ্টৰ দুটা আহে, ফাৰ্ষ্ট কলৰ দুটা আহে। ইয়াৰে প্ৰথম এণ্ট্ৰিটো ৰিচিপ্ট আহে, তাৰপিছত কি আহে, ট্ৰান্সফাৰ, আকৌ ডিউ ৰিচিপ্ট এনেকৈ এণ্ট্ৰিবিলাক আহে। তো আমি এতিয়া কি কৰিম, পাৰ্টিশ্যন কৰি ল'ম। যিবিলাক ৰিচিপ্ট এণ্ট্ৰিবিলাক দেখা পাইছে না, যিবিলাক ৰিচিপ্ট আছে, সেই ৰিচিপ্টবিলাক আমি কেছবুকত লিখিম, যিহেতু পইচা আহিছে। আৰু ডিউ আৰু ট্ৰান্সফাৰকেইটা আমি ক'ত দেখাম, জাৰ্নেল এণ্ট্ৰিত দেখাম। ক্লিয়াৰ? তো আমি এতিয়া কেছবুকটো প্ৰথমতে কৰোঁ। প্ৰথমতে এপ্লিকেশ্যন এণ্ট্ৰিটো চাওঁ। তো কুৱেশ্যনটো পঢ়িলোঁ একবাৰ। কি কৈছে চাওঁ, আয়ুষী লিমিটেড 7,000 ইকুইটি শ্বেয়াৰ অফ ৰুপিজ 10 each এট এ প্ৰিমিয়াম অফ কিমান আছে, 2 per share আছে। ঠিক আছে, 2 টকা প্ৰিমিয়াম। তো প্ৰিমিয়াম যদি 2 টকা হয়, টোটেল মিলি কিমান হৈ গ'ল, 12 টকা হ'ল নে নাই? 12 টকা হৈ গ'ল। এপ্লিকেশ্যনত 3 টকা লৈ ল'ম, তাৰপিছত এলটমেণ্টত 5 টকা লৈ ল'ম, আৰু বাকী বেলেঞ্চখিনি 4 হৈ গ'ল। মিলি কিনি কিমান হৈ গ'ল, 5 + 4 9 হৈ গ'ল, 9 + 3 12। তো টোটেল 12 টকা আমাৰ হৈ গ'ল। এপ্লিকেশ্যন ৱেৰ ৰিচিভড অন 11,000 শ্বেয়াৰ্ছ। পাব্লিক কিমান আহিছে দেখিছা, 11,000। ইছ্যু কৰিছা 7,000, পাব্লিক আহিছে 11,000। এইটো কোৱা হয় অভাৰ ছাবস্ক্ৰিপশ্যনৰ চাম। পাব্লিক বেছিকৈ আহিছে, আৰু বেছিকৈ আহিলে ৰিফাণ্ড কৰি দিব লাগে। লিখাও আছে, দ্য এক্সেছ মানি ৱাজ ৰিফাণ্ডেড এণ্ড দ্য এলটমেণ্ট মানি ৱাজ ৰিচিভড ইন ফুল। পূৰা পইচা পাই গৈছোঁ আমি। When first and final call was made, the amount due was received exception of 200. কৈছে ফাৰ্ষ্ট এণ্ড ফাইনেল কল কিছুমানে দিয়া নাই, কিমানে দিয়া নাই, 200 দিয়া নাই। দিছ শ্বেয়াৰ্ছ ৱেৰ ফৰফিটেড, ইহঁতক আমি ওলাই দিলোঁ। আৰু ছাবচিকুৱেণ্টলি ৰিইছ্যুড, বেলেগক বিক্ৰী কৰিছোঁ। কিমান দামত, 6 টকাত বিক্ৰী কৰি দিছোঁ। তো ইয়াৰে আমি কেছবুকত আৰু জাৰ্নেলত কেনেকৈ দেখাম চাবা। এইটো ইম্পৰ্টেণ্ট হয়, কিয় কি কেছবুকত নৰ্মেলি কিছুমান ষ্টুডেণ্টৰ অলপ টান লাগি থাকে কেছবুক আৰু জাৰ্নেল একেলগে কৰিব দিলে। তো আমি জাষ্ট কি কৰিম জানানে, এই ৰিচিভ এণ্ট্ৰিবিলাক ইয়াতে লিখিম, আৰু ডিউ আৰু ট্ৰান্সফাৰবিলাক তাতে লিখিম। ক্লিয়াৰ? তো ফাৰ্ষ্ট হ'ব আমাৰ কেছবুকৰ ডেবিট ফালে যিহেতু পইচা আহিব, টু আমি লিখিম ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন। ফাৰ্ষ্ট আহিব ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন। এমাউণ্ট কিমান আহিব জানা নাই, সদায় মনত ৰাখিবা। ফাৰ্ষ্ট এমাউণ্ট আমি টোটেল যিমান আমাৰ তাত এপ্লিকেশ্যন আহিছে তাৰ ওপৰত। এপ্লিকেশ্যন আছে 3 টকাকৈ, 11,000 আহিছে, তো আমি পাই যাম 33,000। তো ফাৰ্ষ্ট লিখি দিলোঁ ইয়াতে। নেক্সট এণ্ট্ৰি আছিলে ট্ৰান্সফাৰ এণ্ট্ৰি এপ্লিকেশ্যনৰ। ট্ৰান্সফাৰ এণ্ট্ৰি মই ইয়াতে নেদেখাওঁ, সেইটো মই জাৰ্নেল এণ্ট্ৰিত দেখাম। তো আমি জাৰ্নেল এণ্ট্ৰিত ট্ৰান্সফাৰ এণ্ট্ৰি দেখাব যাম। চাবা কেনেকৈ দেখাম ট্ৰান্সফাৰ এণ্ট্ৰি। ট্ৰান্সফাৰ এণ্ট্ৰি কৰিম, ক'ত ট্ৰান্সফাৰ কৰিম, অবভিয়াছলি আমি শ্বেয়াৰ কেপিটেলত ট্ৰান্সফাৰ কৰিম। তো জাৰ্নেল এণ্ট্ৰি হ'ব ইকুইটি শ্বেয়াৰ লিখিছোঁ শ্বৰ্ট ফৰ্মত, তোমালোকে এক্সামত পূৰা ফুল লিখি দিবা। ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন বুলি আহি যাব ইয়াতে। ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট কি হ'ব, ডেবিট হ'ব। ক'ত ট্ৰান্সফাৰ কৰিম আমি, ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্টত আমি ট্ৰান্সফাৰ কৰি দিম। নেৰেশ্যন মই নকওঁ, বিং কি হ'ব, বিং এইটো ট্ৰান্সফাৰ কৰিছোঁ না, বিং ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ট্ৰান্সফাৰ টু ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট। ঠিক আছে, এমাউণ্টটো কিমান হ'ব চাবা। চোৱা কেপিটেল লিখিছা মানে মালিক বনাইছা ভাই। পাব্লিক আহিছে 11,000, বাট শ্বেয়াৰ কিমান ইছ্যু কৰিছিলোঁ, 7,000। তো ইয়াতে 7,000 হ'ব লাগিব ইনটু 3, মানে 21,000ৰে আমি মালিক বনাব পাৰিম। তেতিয়া তোমালোকে এটা কুৱেশ্যন এৰাই যাব। তো বাকী এই যে বেছিকৈ যে মানুহ আহিল, 7,000 আহিছে, 11,000 কিমান বেছি আহিল, 4,000ক আমি কি কৰিম, 4,000ক আমি চিম্পল পইচা ঘূৰাই দিম, হয় নে নাই? আমাৰ তাত দুটাই অপশ্যন থাকে, হয় প্ৰ'ৰটা নহ'লে ৰিফাণ্ড। আমাক কৈছে ইয়াতে ৰিফাণ্ড কৰিব। ৰিফাণ্ড এণ্ট্ৰিটো আমি ইয়াতে দেখাব নোৱাৰোঁ জাৰ্নেল, যিহেতু আমাৰ পৰা পইচা গৈ আছে। আমি এইটো দেখাম ক'ত, আমি এইটো দেখাম কেছবুকত। কোনফালে, ক্ৰেডিট ফালে। বাই কি বুলি লিখিবা, বাই ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন। কিমান আহিব, 4,000ক ঘূৰাই আছোঁ, 4,000 ইনটু 3, মানে 12,000 টকা আমি ঘূৰাই দিব লাগিব। তো ইয়ালৈকে চবৰে ঠিক আছে, 12,000। তো আমাৰ এপ্লিকেশ্যনৰ এণ্ট্ৰি হৈ গ'ল। এতিয়া আহিম এলটমেণ্টৰ প্ৰথম এণ্ট্ৰি কি আহে দেখিছা, ডিউ এণ্ট্ৰি আহে। তো ডিউ এণ্ট্ৰি আমি কেছবুকত লিখিব নোৱাৰোঁ। কেছবুকত পইচা আহিলে ডেবিট, পইচা গ'লে ক্ৰেডিট। তো কেছবুকত নাহিব, আমাৰ আহিব এতিয়া জাৰ্নেলত। তো জাৰ্নেলত আমি এইটো ডিউ এণ্ট্ৰি কৰিম এলটমেণ্টৰ। তো কি হ'ব, ইকুইটি শ্বেয়াৰ। চ' ইয়াতে এপ্লিকেশ্যন আছিলে, জাষ্ট কি কৰি দিবা, ইকুইটি শ্বেয়াৰ এলটমেণ্ট লিখি দিবা। এলটমেণ্ট একাউণ্ট ডেবিট লিখি দিলোঁ। আৰু ক'ত আমি ডিউ এণ্ট্ৰিত সদায় মনত ৰাখিবা, ইকুইটি শ্বেয়াৰ কেপিটেল আহিবই লাগিব। ঠিক আছে,
আৰু যেহেতু প্ৰিমিয়াম আছে বুলি কৈছে ইনক্লুডিং প্ৰিমিয়াম তো প্ৰিমিয়ামটো দেখাই দিওঁ প্ৰিমিয়াম থাকিলে সিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট হৈ গ'ল তোমাক এতিয়া এমাউণ্ট বনাব লাগিল তো এলটমেণ্টৰ এমাউণ্টটো চিম্পল হয় টোটেল 7,000 শ্বেয়াৰ আছিলে কিমান টকাকৈ এলটমেণ্ট আছিলে 5 ইয়াতে লিখা 5 মানে 35,000 এলটমেণ্ট আহিব কিয় কি এলটমেণ্ট লিখাই আছে 5 কেপিটেলত আৰু সিকিউৰিটিজ প্ৰিমিয়ামত কিমান আহিব চাবা 7,000 দিবা ইয়াতো 7,000 দিবা ইনটু কিমান কৰিবা চাবা এই 5টোৰ ভিতৰত কিমান টকা প্ৰিমিয়াম সোমাইছে না 2 টকা সেই 2 টকাটো বাদ দিলে কেপিটেল হ'ব 3 টকা প্ৰিমিয়াম হ'ব 2 টকা সদায় 5 টকাটোক দুটা ভাগ কৰি দিলে যেটো প্ৰিমিয়াম আছে কাৰণে এনেকৈ কৰিছোঁ তো ইফালে হৈ গ'ল 7 3 = 21,000 আমি ইয়াতে লিখি দিলোঁ আৰু ইয়াতে লিখি দিলোঁ 14,000 তো এইটো এন্ট্ৰি আমাৰ হৈ গ'ল নেৰেশ্যন লিখিবতো পাৰিবা এইটোৰ নেৰেশ্যন মই কৈ দি আছোঁ লাগিলে বিং ইকুইটি শ্বেয়াৰ এলটমেণ্ট মানে কি হ'ব ডিউ হ'ব য়েছ ডিউ অন 7,000 ইকুইটি শ্বেয়াৰ অফ ₹3 each at a premium of ₹2 per share ফাৰ্ষ্ট ফিনিছ এজ পাৰ বৰ্ড ৰিজলিউশ্যন নাম্বাৰ ডটৰ ডেটেডটো লগাই দিবা তাৰপিছত আমি এতিয়া কি কৰিম জানানে এতিয়া আমি কৰিম ৰিচিভ এণ্ট্ৰি কিয় কি এলটমেণ্টৰ এইটো আমি কি এণ্ট্ৰি কৰিলোঁ প্ৰথম চোৱা এইটো আছিলে আমাৰ এইটো ট্ৰান্সফাৰ এণ্ট্ৰি আছিলে ইয়াৰে আমি ডিউ এণ্ট্ৰি কৰিলোঁ এতিয়া আমি এতিয়া ৰিচিভ কৰিম পইচা ৰিচিভ কৰিলে ক'ত দেখাম পইচা ৰিচিভ কৰিলে ইয়াতে দেখাম তো এইটো ৰিচিভ এণ্ট্ৰি আছিলে হয়নে তোমালোকে আৰু এক্সামত এই ৰিচিভ লিখিব নালাগে মই তোমালোক বুজাবৰ কাৰণে ছাইডত লিখি আছোঁ দেই এতিয়া ডেট দিয়া থাকিলে ডেট লিখিবা নহ'লে ব্লেংক বা কুৱেশ্যন মাৰ্ক দি থৈ দিবা টু ইকুইটি শ্বেয়াৰ এলটমেণ্ট আহি যাব ইয়াতে 7,000 ইনটু কিমানকৈ পাম আমি 5 rupeesকৈ পাম তো 35,000 আমি ৰুপিজ পাই গ'লোঁ হৈ গ'ল এতিয়া আহিল ফাৰ্ষ্ট কলৰ প্ৰথম এণ্ট্ৰিটো ডিউ এণ্ট্ৰি আকৌ ইফালে যাম ইয়াতে ফাৰ্ষ্ট কল লিখিব যাম ফাৰ্ষ্ট কলৰ প্ৰথম কি আহে ডিউ এণ্ট্ৰি সেম চোৱা ইকুইটি শ্বেয়াৰ ইয়াতে তুমি এলটমেণ্ট লিখিছিলা তাৰ জেগাত জাষ্ট কি লিখিবা ফাৰ্ষ্ট এণ্ড ফাইনেল কল লিখি দিলা তাৰপিছত ইফালে আহিব টু ইকুইটি শ্বেয়াৰ কেপিটেল ডিউ এণ্ট্ৰিত সদায় কেপিটেল ৱৰ্ডটো দিব নাপাহৰিবা বহুত ষ্টুডেণ্টে পাহৰি যায় এতিয়া আমি এমাউণ্ট বহাম 7,000 ইনটু ইয়াতো 7,000 ইনটু ফাৰ্ষ্ট কল আছিলে কিমান চাওঁ 4 টকাকৈ আছিলে 4 বহাই দিওঁ 7 4 28 28,000 ইয়াতে পুট কৰিলোঁ ইয়াতে 28,000 তো আমাৰ এইটো এণ্ট্ৰি ফিনিশ্ড হ'ল ডিউ এণ্ট্ৰি এতিয়া আমি আহিম ৰিচিভ এণ্ট্ৰিত ৰিচিভ মানে পইচা আহিব পইচা আহিলে আমি এইটো ক'ত দেখাম আমি এইটো কেছ বুকত দেখাম ডেবিট ছাইডত দেখাম ৰিচিভ এণ্ট্ৰি টু ইকুইটি শ্বেয়াৰ ফাৰ্ষ্ট এণ্ড ফাইনেল কল লিখি দিছোঁ দেখিছা ইয়াতো 7,000 ইনটু কৰিম নেকি চোৱা ইয়াতে যিহেতু কৈছে তোমাক অলপ আগত যে কৈছিলোঁ কুৱেশ্যনটো পঢ়োঁতে কি হোৱেন ফাৰ্ষ্ট এণ্ড ফাইনেল কল ৱাজ মেড যেতিয়া আমি ফাৰ্ষ্ট এণ্ড ফাইনেল কল খুজিছিলোঁ তেতিয়া চবেই পইচা দিছে একচেপ্ট কোনে 200জনে দিয়া নাই তো 7,000ৰ ভিতৰত যদি 200জনে পইচা দিয়াই নাই তো দিছে কিমানে 6,800 দিছে মানে কিমান টকাকৈ দিব অভিয়াছলি 4 টকাকৈ দিব তো এইটো হৈ গ'ল মাল্টিপ্লাই কৰিলে আমি পাই যাম কিমান 7 4 7 8 24 4 8 32 2 48 48 27 27,200 ৰুপিজ আমি পাই গ'লোঁ কিন্তু এই যে যিকেইজনে দিয়া নাই সেই দিয়া নাই কেইজনক আমি ক'ত দেখাম ইয়াতেতো দেখাব নোৱাৰা কিয়তো পইচা আহিলে দেখাম তো সিহঁতক আমি দেখাব লাগিব জাৰ্নেলত আৰু সেইটো এণ্ট্ৰি কি কলচিন এৰিয়াৰৰ এণ্ট্ৰি কলচিন এৰিয়াৰ কি পইচা নিদিলে এইটো কি বুলি কয় কলচিন এৰিয়াৰ আৰু কলচিন এৰিয়াৰ একাউণ্ট কি হয় জানে নাই কলচিন এৰিয়াৰ একাউণ্ট হয় অলৱেজ মনত ৰাখিলে হ'ল ডেবিট হ'ব কলচিন এৰিয়াৰ ডেবিট টু ইকুইটি শ্বেয়াৰ ফাৰ্ষ্ট এণ্ড ফাইনেল কল কোনে কলচিন এৰিয়াৰ কৰিছিলে 200জনে কৰিছিলে কলচিন এৰিয়াৰ 4 টকাকৈ দিয়া নাছিলে 4 2 8 800 টকা এটা আমি কমকৈ পালোঁ সেইটোৱে কলচিন এৰিয়াৰ নেৰেশ্যন কি হ'ব বিং 800 শ্বেয়াৰ্ছ কলচিন এৰিয়াৰ এণ্ট্ৰি মেড হয়নে ইয়াৰ পিছত কলচিন এৰিয়াৰ আমাৰ হৈ গ'ল এতিয়া আমাৰ কুৱেশ্যনত কৈছিলে কি 200 শ্বেয়াৰ্ছ ৱেৰ ফৰফিটেড ইমিডিয়েটলি লগে লগে বুলি সিহঁতক ওলাই দিছোঁ এতিয়া আমি ফৰফিচাৰৰ এণ্ট্ৰি কৰিম ঠিক আছে ফৰফিচাৰৰ তো ফৰফিচাৰ কৰা মানে মালিকক ওলাই দিয়া বুজায় আৰু মালিকক যদি ওলাই দিছা তেতিয়াহ'লে জাৰ্নেল এণ্ট্ৰিটো হ'ব এনেকুৱা ইকুইটি শ্বেয়াৰ কেপিটেল মালিকক ওলাই দিলে কেপিটেল একাউণ্টটো ডেবিট হৈ যায় হয়নে নাই পাৰ্টনাৰশ্বিপৰ চাম কৰোঁতে কি কৰিছিলা যেতিয়া ডিজলিউশ্যন হৈছিলে লাষ্ট এণ্ট্ৰিটো কেপিটেল একাউণ্ট ডেবিট লিখিছা নাই ডেথত কি লিখিছিলা কেপিটেল একাউণ্ট ডেবিট যাৰ ডেথ হৈছে ৰিটায়াৰমেণ্টতো ডেবিট লিখিছা কেপিটেল ডেবিট মানে মালিক ওলাই গৈ আছে তো ইয়াতো আমি ডেবিট কৰি দিলোঁ ঠিক আছে কিয় ওলাই দিছা কিয় কি পইচা দিয়া নাই কলচিন এৰিয়াৰ তো কলচিন এৰিয়াৰ হ'ল তোমাৰ 800 টকা এটা আমি ওপৰৰ পৰাই লিখি দিছোঁ এইটো ডেবিট আছিলে ক্ৰেডিট হৈ গ'ল আৰু বাকী আহি যাব বেলেঞ্চখিনি ফৰফিটেড
ফৰফিটেড শ্বেয়াৰ একাউণ্ট এমাউণ্ট কেনেকৈ পুট কৰিম প্ৰথম কেপিটেলত পুট কৰিবা 200 জনক ওলাইছোঁ আৰু আমাৰ ফেচ ভেলু কিমান আছিলে 10 আছিলে মানে 2000 হ'ব ইয়াতে আৰু তাৰ পৰা 800 টকা গ'লে কিমান হয় 1200 টকা তো ইয়াতে হৈ গ'ল 1200 টকা ইয়াতে আমাৰ আহি যাব এইটো আমাৰ ফৰফিচাৰৰ এন্ট্ৰি ফৰফিচাৰৰ এন্ট্ৰিৰ পিছত কি এন্ট্ৰি আহে জানা নাই ফৰফিচাৰৰ পিছত এন্ট্ৰি আহে ৰিইছ্যু এন্ট্ৰি মানে আমি বেলেগক বিক্ৰী কৰি দিছোঁ তো বেলেগক বিক্ৰী কৰিছে কিমান দামত 6 টকা তো সেই যদি বিক্ৰী কৰিলে পইচা পাম সেইটো আমি ইয়াতে দেখাব নোৱাৰোঁ তাৰ জাগা হ'ল কোনটো জানে এইটো কেছবুক তো বিক্ৰী কৰিলে আমি পইচা পাম তো আমি লিখিম টু ইকুইটি শ্বেয়াৰ কেপিটেল ডাইৰেক্ট লিখি দিম কিয় ডাইৰেক্ট বিক্ৰী কৰিছোঁ 200টা শ্বেয়াৰ বিক্ৰী কৰিলোঁ কিমান টকাকৈ বিক্ৰী কৰিলা তুমি বিক্ৰী কৰিলা 6 টকাকৈ 6 2 গুণ 1200 টকা আমি পাই গ'লোঁ 1200 ৰুপিজ আহি গ'ল তো ইয়ালৈকেতো হৈ গ'ল আমাৰ আমি এইটো কি কয় ৰিইছ্যু এন্ট্ৰি কৰিছোঁ কিন্তু 10 টকা দামৰ বস্তু তুমি যেতিয়া 6 টকাত বিক্ৰী কৰিবা তো আমাৰ লছ হয় কিমান টকা লছ হয় জানানে 4 টকা এটা লছ হয় তো সেই 4 টকাটো আমি ক'ত দেখাম সেইটো ইয়াত দেখাব নোৱাৰা কিয় কি লছ মানে পইচা অহা নাই যোৱাও নাই তো আমি দেখাব লাগিব এইটো জাৰ্নেলত আৰু সেই এন্ট্ৰিটো হ'ল এইটো ফৰফিটেড শ্বেয়াৰ একাউণ্ট আহি যাব ফৰফিটেড শ্বেয়াৰ্ছ একাউণ্ট ডেবিট টু ফৰফিটেড শ্বেয়াৰ একাউণ্ট ডেবিট কৰি দিলোঁ টু কি হৈ যাব না টু শ্বেয়াৰ কেপিটেল কিমান এমাউণ্ট আহিব 200 ইনটু 4K আহিব 200 ইনটু 4 কৰিলে কিমান হ'ব আমাৰ 800 টকা হয়নে 800 ৰুপিজ ইয়াতে আহি যাব হয়নে তো 800 ৰুপিজ আহি গ'ল এইটো আমি কিহৰ এন্ট্ৰি কৰিলোঁ এই ৰিইছ্যু কৰোঁতে আমাৰ লছ খাইছিলোঁ 4 টকা তাৰে এন্ট্ৰি কৰিলোঁ লাষ্ট এটা এন্ট্ৰি আছে সেইটো হ'ল ট্ৰান্সফাৰ এন্ট্ৰি এইটো কি এন্ট্ৰি বুলি কয় ট্ৰান্সফাৰ এন্ট্ৰি মানে কি হ'ব জানা ট্ৰান্সফাৰ এন্ট্ৰিটো এনেকুৱা হয় ফৰফিটেড শ্বেয়াৰ্ছ একাউণ্ট ডেবিট টু ক'ত ট্ৰান্সফাৰ কৰিব লাগে অলৱেজ আমি কৰিব লাগে কেপিটেল ৰিজাৰ্ভত কিমান ট্ৰান্সফাৰ কৰিবা জানা নাই ট্ৰান্সফাৰ কৰিবা তুমি চাব লাগিব আমাৰ ইনকাম কিমান হৈছিল চোৱা আমাৰ ইনকাম হৈছিলে 1200 টকা যেতিয়া আমি ফৰফিট কৰিছিলোঁ আমি 1200 টকা এটা ইনকাম কৰিছিলোঁ কিয় কি ঘূৰাই দিয়া নাছিলোঁ যাক আমি ওলাই দিছোঁ কিয় ওলাই দিছিলোঁ 800 টকা দিয়া নাছিলে কিন্তু 1200 টকাটো দিছিল না সেইটো পইচা ঘূৰাইতো দিয়া নাই সেইটো কোম্পানীতে থাকি গ'ল সেই 1200 টকাৰ পৰা আমি 800 টকা ইউজ কৰি দিলোঁ ৰিইছ্যু কৰাৰ সময়ত লছ খাওঁতে আৰু বাকী পইচা যে থাকি গ'ল কিমান থাকি যাব 400 টকা সেই 400 টকাটো আমি ট্ৰান্সফাৰ কৰি দিম কেপিটেল ৰিজাৰ্ভ লাষ্ট এন্ট্ৰিটো ট্ৰান্সফাৰ এন্ট্ৰি হয় কেপিটেল ৰিজাৰ্ভ তো আমাৰ জাৰ্নেল এন্ট্ৰি পূৰা হৈ গ'ল জাষ্ট আমাৰ এখিনি বাকী আছে কি আমি কেছবুকটো বেলেঞ্চ কৰিব লাগিব তো কেছবুকটো কি বেলেঞ্চ কৰিম এইটো কেছবুক আছিলে এইটো চাওঁ কোনফাল ডাঙৰ হৈছে আৰু আমি এইটো বেলেঞ্চ কৰি দিম ঠিক আছে তো বেলেঞ্চ কৰিম কোনটো ছাইডত ডাঙৰ আছে চাই দিওঁ আমাৰ টোটেল ডেবিট ছাইডটো প্লাছ কৰোঁ ফাৰ্ষ্টত তো ইফালে প্লাছ কৰিলে 33,000 35,000 33 আৰু 35 কিমান হয় 68 হৈ যায় না ইফালে 68 হৈ গ'ল 68 78 88 প্লাছ 7 ইফালে 200 400 আৰু 88 প্লাছ 6 96,400 আহিল তো ইফালে 96,400 পালোঁ ইয়াৰ পৰা এতিয়া মাইনাছ কৰি দিম 12,000 আৰু 12,000 মাইনাছ কৰি যিটো পাম সেইটো হ'ব বাই বেলেঞ্চ CD তো 12,000 গ'লে কিমান থাকে 400টো থাকি যাব ইফালে আৰু ইফালে 6ৰ পৰা 2 গ'ল এইটো 4 থাকিব আৰু 9ৰ পৰা হৈ গ'লে 8 থাকিব 84,400 ইজ আ ক্লোজিং বেলেঞ্চ তো এনেকৈ কৰি আমি কি কয় যদি কেছবুক আৰু জাৰ্নেল বনাব দিয়ে তোমালোকে এনেকৈ বনাব লাগিব দুখন বনাব লাগিব এটা কেছবুক আৰু এটা বনাব লাগিব জাৰ্নেল ঠিক আছে তো চাগে এইটো কুৱেশ্যন পূৰা ক্লিয়াৰ হৈ গৈছে চবৰে তো কুৱেশ্যনটোতো আমাক ইয়াতে এনে এক্সামত যোনটো আহিছিলে অনলি জাৰ্নেল এণ্ট্ৰি দিছিলে বাট আগতে যিবিলাক কুৱেশ্যন পেপাৰ পুৰণা কুৱেশ্যন পেপাৰবিলাক খুব কেছবুক বনাব দিয়ে বাট লাষ্ট 2 বছৰ ধৰিতো ডাইৰেক্ট সেই বনাব দিছে জাৰ্নেলে বনাব দিছে তো ভিডিঅ'টো আমি ইয়াতে ফিনিছ কৰোঁ থেংক ইউ